মই এই মুহূৰ্তত উপস্থিত আছোঁ ইষ্ট জয়ন্তীয়া পাহাৰ অৰ্থাৎ মেঘালয়ত উপস্থিত আছোঁ। এই মুহূৰ্তত চাওক এক্সক্লুচিভ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাই আছোঁ অসম লাইভ 24ৰ দৰ্শকসকলক। আৰু কালিৰ দিনটোত যিহেতু যি ঘটনা সংঘটিত হৈছিল, যি কয়লা খনি, সেই কয়লা খনিৰ যি বিস্ফোৰণ, সেই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। আৰু আজিৰ এই মুহূৰ্তলৈকে 19টাকৈ যি মৃতদেহ, সেই 19টাকৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু উমপ্লেং পুলিচ আউটপোষ্টৰ অধীনত যি থাংছো এলেকা, সেই থাংছো এলেকাত যি ঘটনা সংঘটিত হৈছিল। আৰু মই পুনৰবাৰ এই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এই যিটো কয়লাৰ যিটো খনি, সেই ৰেড হলটোৰ আমি দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু এনেধৰণে যি SDRF আৰু NDRFৰ যি টীম, সেই SDRF NDRFৰ টীমে অভিযান এই মুহূৰ্তত চলাই আছে। ইতিমধ্যে NDRFৰ এজন জোৱান এই যিটো ৰেড হল, সেই ৰেড হলটোত অৰ্থাৎ এই 4টাকৈ যি ৰেড হল তলত আছে, সেই 4টাকৈ ৰেড হলৰ তেওঁলোকে অভিযান ইতিমধ্যে চলাই থকা এক্সক্লুচিভ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু তেওঁ ইতিমধ্যে এজন যি NDRFৰ জোৱান, তেওঁ ওপৰলৈ উঠি আহিছে। আৰু তাৰ পিছত এই মুহূৰ্তত পুনৰ আৰু কেইবাজনো যি NDRFৰ যি জোৱান তেওঁলোক যাব। আৰু এই যিটো ৰেড হল, সেই ৰেড হলে ইতিমধ্যে আমি দেখুৱাইছোঁ এওঁলোক এনেধৰণে আচলতে পুনৰ সেই ৰেড হলটোলৈ যাব। আৰু অভিযান যিহেতু অতি কষ্টকৰ হৈছে, আৰু বিশেষকৈ তেওঁলোকে কৰিব যিহেতু এই যিসমূহ যি 2014 চনৰ পৰা যি চলি আছে আচলতে মেঘালয়ৰ যি অবৈধ এই ৰেড হল মাইনিং, সেই ৰেড হল মাইনিঙৰ ফলত 19জনকৈ শ্ৰমিক, সেই 19জনকৈ শ্ৰমিকে ইতিমধ্যেই প্ৰাণ হেৰুৱালে। আৰু বিশেষকৈ আৰু বহু শ্ৰমিক আচলতে, বিশেষকৈ আমি যিহেতু কথা পাতিছিলোঁ NDRFৰ এজন বিষয়াৰ সৈতে কথা পাতিছিলোঁ, আৰু তেওঁ ইতিমধ্যে জনাইছে যে প্ৰায় 100ৰো অধিক শ্ৰমিক কালিৰ দিনটোত সেই যি ঘটনা, সেই ঘটনাটোৰ সাক্ষী হৈ আছিল। কিয়নো তেওঁলোকে ৰেড হল মাইনিঙৰ সেই তললৈ আচলতে যি কয়লা খনন, সেই কয়লা খনন কৰিবৰ বাবে এই তললৈ তেওঁলোক সোমাই গৈছিলে। কিন্তু তাৰ পিছত দেখা পোৱা গ'ল যে তাৰে যিহেতু ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল, আৰু সেই ভয়ংকৰ বিস্ফোৰণৰ ফলতেই যিহেতু বহু শ্ৰমিক সেই ভিতৰত, অৰ্থাৎ সেই খনিৰ ভিতৰত যিহেতু আবদ্ধ হৈ আছিল, গতিকে আবদ্ধ হৈ থকাৰ ফলত কালিৰ দিনটোত 18জনকৈ যি শ্ৰমিক, সেই 18জনকৈ শ্ৰমিকক যি মৃতদেহ, সেই মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল SDRF আৰু NDRFৰ যি অভিযান, সেই অভিযান কালত। আৰু আজিৰ দিনটোত, অৰ্থাৎ আজি পুৱাৰ ভাগত আন এজন যি শ্ৰমিক, সেই আন এজন শ্ৰমিকৰ যি মৃতদেহ, সেই মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল SDRF আৰু NDRFে। আৰু যিহেতু কৈছোঁৱে যে 100ৰো অধিক আচলতে শ্ৰমিক যিহেতু এই যি ৰেড হল মাইনিং, সেই মাইনিঙত তেওঁলোক সোমাই গৈছিল, গতিকে তেনে ক্ষেত্ৰত আমি এটা কথাই ক'ম যে আৰু হয়তো শ্ৰমিক যিহেতু ভিতৰত আবদ্ধ হৈ থাকিব পাৰে বুলি আশংকা কৰা হৈছে। গতিকে তাৰ বাবে আচলতে SDRF আৰু NDRFৰ যি টীম, সেই টীমে এই মুহূৰ্তত অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। ইতিমধ্যে 3জনকৈ যি NDRFৰ জোৱান, সেই NDRFৰ জোৱান পুনৰ এই অভিযানৰ বাবে তেওঁলোক অগ্ৰসৰ হৈছে। আৰু ইতিমধ্যে দেখিছে যে কয়লা খনিৰ যি ধৰণৰ আচলতে ঘটনা সংঘটিত, সেই ঘটনাৰ যিসমূহ সাক্ষী, সেই সাক্ষী ইতিমধ্যে চাওক এনেধৰণে আচলতে জোতা, এয়া শ্ৰমিকৰ যি জোতা, আচলতে সেই মৃত শ্ৰমিকসকলৰ হয়তো কোনো এজন মৃত শ্ৰমিকৰে জোতা হ'ব, এনেধৰণে আচলতে পৰি থকা পৰিলক্ষিত হৈছে। মই আন এপাত জোতা মই দেখুৱাবলৈ অনুৰোধ কৰিম, যদি কিছু আগলৈ দেখুৱাব পাৰে, যিহেতু ভিডিঅ' জাৰ্নেলিষ্ট মই দীপক অনুৰোধ কৰিম। এনেধৰণে এই কয়লা খনিৰ যি দৃশ্য, সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত এনেধৰণে যি খনি, সেই কয়লা খনিৰ ভিতৰলৈ আৰু কিছু জোৱান যিহেতু তেওঁলোকে অভিযান অব্যাহত ৰাখিছে। আৰু আমি এক্সক্লুচিভ দৃশ্য, এই এক্সক্লুচিভ দেখুৱাইছোঁ। আৰু এই 3জনকৈ NDRFৰ জোৱানে অভিযানৰ বাবে পুনৰ এই যিটো ৰেড হল, সেই ৰেড হলটোৰ ভিতৰলৈ, ৰেড হলৰ ভিতৰলৈ তেওঁলোক সোমাই যোৱা পৰিলক্ষিত হৈছে। আমি এক্সক্লুচিভলি এই সমগ্ৰ যিটো দৃশ্য, এই দৃশ্যটো আমি এই মুহূৰ্তত অসম লাইভৰ দৰ্শকক আমি ইষ্ট জয়ন্তীয়া পাহাৰৰ অতি দুৰ্গম এই যি থাংছো এলেকা, সেই থাংছো এলেকাৰ পৰা আমি দেখুৱাই আছোঁ। আৰু এইটোৱে সেই কয়লা খনিটো, যিটো কয়লা খনিত কালিৰ দিনটোত অতি শোকাবহভাৱে 19জনকৈ যি শ্ৰমিক, সেই 19জনকৈ শ্ৰমিকে মৃত্যুক সাৱটিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু যিহেতু মই কৈছোঁ যে শতাধিক শ্ৰমিক যিহেতু এই খনিটোৰ ভিতৰলৈ সোমাই গৈছিল, গতিকে তেনে ক্ষেত্ৰত আৰু শ্ৰমিক হয়তো ভিতৰত
আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে আৰু আশংকা কৰাৰ ফলতে আচলতে এনেধৰণে আজিৰ এই মুহূৰ্তলৈকে যিহেতু আমি এক্সক্লুচিভলি অসম লাইভ 24 দৰ্শকসকলক আমি দেখুৱাবলৈ সক্ষম হৈছোঁ আমি অতি দুৰ্গম অঞ্চল যিহেতু মই কৈছোঁ যে ইষ্ট খাচী পাহাৰৰ যি দুৰ্গম অঞ্চল সেই দুৰ্গম অঞ্চলত এনেধৰণে অভিযান অব্যাহত ৰাখিছে এই মুহূৰ্ততো SDRF আৰু NDRF আৰু বিশেষকৈ ক'ম যে মেঘালয়ৰ যিসমূহ কয়লা খনি সেই কয়লা খনিৰ যি অবৈধ খনন সেই অবৈধ খননৰ এয়াই প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও আচলতে উমৰাংচুৰ যি ঘটনা সেই উমৰাংচুতো এনেধৰণৰ এক ঘটনা সংঘটিত হৈছিল কয়লা খনিত বিস্ফোৰণত মৃত অৱস্থাত ঘৰলৈ উভতি যাবলগীয়া হৈছিল শ্ৰমিক বহু কেইজন শ্ৰমিক আৰু বিশেষকৈ মেঘালয়ৰ এই যি ইষ্ট জয়ন্তীয়া পাহাৰৰ এই যিটো কয়লা খনি সেই কয়লা খনিটোতো কালিৰ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰৰ যিটো দিন সেই বৃহস্পতিবাৰৰ দিনটোত সেই একেই অনুৰূপ ঘটনা সংঘটিত হ'ল ভয়ংকৰ বিস্ফোৰণ আৰু বিস্ফোৰণৰ পিছতেই সকলো ছাৰখাৰ হৈ গ'ল বহু পৰিয়াললৈ অন্ধকাৰ নামি অহা পৰিলক্ষিত হ'ল আৰু আজিৰ তাৰিখলৈকে 19টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বহু হয়তো শ্ৰমিক এই যিটো কয়লা খনি সেই কয়লা খনিটোৰ ভিতৰত আবদ্ধ হৈ থাকিব পাৰে তাৰে আশংকা কৰা হৈছে আৰু এই মুহূৰ্ততো ক'ম যে SDRF আৰু NDRFৰ যি বৃহৎ দল সেই বৃহৎ দলে কিন্তু অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে মানে গোটেই ঘটনাটোৰ বিষয়ে বিশেষ এনেকৈ নাজানো কিন্তু আমি দূৰৰ পৰা দেখিছিলোঁ ইয়াত জুই উঠাটো আমি দূৰৰ পৰা দেখিছিলোঁ জুই উঠিছিলে আৰু ধোঁঙা হৈ গৈছিলে গোটেই হেৰিয়াত তেতিয়া দেখিছিলোঁ আপুনি মানে ওচৰতে থাকে ওচৰত মানে 1 কিলোমিটাৰমান হ'ব মোৰ টকা জেগাটো তাৰ মালিকে দোকান দিছে মালিকৰ দোকানত মই অকণমান অহা যোৱা কৰি থাকিলোঁ ইয়াত যি সময়ত ঘটনাটো সংঘটিত হৈছিল তাৰপিছত যিহেতু আপোনালোক ইয়ালৈ আহিছে চাগে নিশ্চয়কৈ কেনেধৰণৰ এটা পৰিৱেশ দেখিছে কিমানমান মানুহ ইয়াত আচলতে মইতো কালিৰ দিনত ভয়তে ইয়াত অহা নাই এনেই 3টা 3:30 মান বজাত আহিছিলোঁ তেতিয়ালৈকে মানুহ যিমান জিন্দাকৈ পাইছে লৈ গুচি গৈছিলে তেতিয়া মই অহালৈকে 18টামান মানুহ উঠাই ৰাখিছিলে এইখিনি ত্ৰিপাল আছে সেই ত্ৰিপালত যাব এনেকৈ লাইন কৰি থৈছিলে তেতিয়া মৰা মানুহকেইটা ৰাতি লৈ গুচি গ'ল নেকি ৰাতিপুৱা আহিছোঁ নাই কিমানমান আচলতে ইয়াত শ্ৰমিক ভিতৰলৈ যাব পাৰে একে সময়তে যদি ইয়াত ভালকৈ কাম কৰিলে চিট যদি থাকে ইয়াত 30 35 40 এনেকুৱা মানুহ সোমাব পাৰে একেটা জেগাত মানে এতিয়ালৈকে যিহেতু 19টাকৈ মৃতদেহ উদ্ধাৰ হৈছে আজিৰ তাৰিখলৈকে 19টাকৈ মৃতদেহ উদ্ধাৰ হৈছে গতিকে আৰু আপোনালোকৰ সন্দেহ হয় নেকি যে আৰু এই ভিতৰত আবদ্ধ হৈ থাকিব পাৰে মানুহৰ কোৱা মতেতো হ'ব লাগে 10-12জনটো পাক্কা হ'ব লাগে এতিয়া কিছুমানৰ লোকেল যিটো কাম কৰিছিলে ইয়াৰে লোকেল মানুহ কাম কৰিছিলে এহেঁতৰ পৰিয়ালকেইটা এটাও লগত ইয়াতে আছে মানে সিহঁতে পোৱাগৈ নাই বুলি কৈছে 4-5টা তেনেকুৱা পোৱাগৈ নাই বুলি কৈছে